অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ দুদিনীয়া কাৰ্যসূচীৰে কাৰ্বি আংলঙত। কালি বোকাজান আৰু ডিফুত দলীয় সভা অনুষ্ঠিত কৰাৰ পাছত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয়। শনিবাৰে দেখা গ'ল বকলিয়াঘাটত কংগ্ৰেছৰ এক দলীয় সভাত অংশগ্ৰহণ কৰে সভাপতিগৰাকীয়ে আৰু তাৰ পাছত বকলিয়াঘাট চাৰিআলি স্থিত হনুমান মন্দিৰত সেৱা লয় আৰু মন্দিৰৰ পৰা সেৱা লোৱাৰ পাছত প্ৰৱেশ কৰে বকলিয়াঘাট চাৰিআলি স্থিত এখন চেলুনত প্ৰৱেশ কৰে আৰু চেলুনৰ গৰাকী বেচন শিলৰ পৰা মালিচ লোৱা দেখা গৈছে। এনেদৰেই দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈক এনেদৰে দেখা গ'ল শনিবাৰে এখন চেলুনত। বকলিয়াঘাট চাৰিআলিৰ দৃশ্য এয়া। বকলিয়াঘাট চাৰিআলি স্থিত বেচন শিলৰ চেলুনত এনেদৰেই মালিচ লোৱা দেখা গৈছে। দুদিনৰ ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু একাধিক দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাছত শনিবাৰে দেখা গ'ল এই দৃশ্য। ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈছে এই দৃশ্য আৰু পুনৰ উল্লেখ কৰিছোঁ, শনিবাৰৰ দৃশ্য এয়া। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ এনেদৰে এখন চেলুনত মালিচ লোৱা দেখা গৈছে। চেলুনৰ গৰাকী বেচন শিল যথেষ্ট উৎফুল্লিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদগৰাকীক মালিচ দিবলৈ পায়। এই দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ দুদিনীয়া কাৰ্যসূচী কাৰ্বি আংলং ভ্ৰমণৰ আৰু কাৰ্বি আংলং ভ্ৰমণ কালত দেখা গৈছিল যে শুকুৰবাৰে বোকাজান আৰু ডিফুত দলীয় সভা অনুষ্ঠিত কৰি দলৰ নেতা কৰ্মী আৰু সমৰ্থকসকলৰ সৈতে সাক্ষাৎ কৰে, মত বিনিময় কৰে। পৰৱৰ্তী সময়ত কাৰ্বি আংলঙৰ বহুকেইটা দল সংগঠনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয়। শনিবাৰে বকলিয়াঘাট চাৰিআলি স্থিত কংগ্ৰেছ কাৰ্যালয়ত এক দলীয় সভাত অংশগ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত বকলিয়াঘাট চাৰিআলি স্থিত হনুমান মন্দিৰত সেৱা লৈ পুনৰ প্ৰৱেশ কৰে এখন চেলুনত। চেলুনৰ গৰাকী উৎফুল্লিত হৈ পৰে, গৰাকী হৈছে বেচন শিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীক কাষতে পাই মালিচ দিবলৈ পাই যথেষ্ট উৎফুল্লিত হাঁহি মুখে নিজৰ কৰ্ম কৰি যায়। কাৰ্বি আংলং ভ্ৰমণে সঁচাকৈয়ে ভাগৰুৱা কৰিছে নেকি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ বকলিয়াঘাট চাৰিআলি স্থিত এখন চেলুনৰ গৰাকী বেচন শিল যথেষ্ট উৎফুল্লিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈক এনেদৰে কাষতে পায়। সঁচাকৈয়ে ভাগৰুৱা হৈ পৰিছে নেকি কাৰ্বি আংলঙৰ দুদিনীয়া ভ্ৰমণসূচীক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকী, যাৰ বাবে প্ৰয়োজন হৈছে বকলিয়াঘাটত মালিচৰ। কাৰ্বি আংলঙৰ বকলিয়াঘাট চাৰিআলি স্থিত এখন চেলুনৰ দৃশ্য এয়া। দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈক এনেদৰেই দেখা গ'ল শনিবাৰৰ দিনটোত। শুকুৰবাৰে বোকাজান আৰু ডিফুত একাধিক দলীয় সভাত অংশগ্ৰহণ কৰাৰ পাছত নিশাৰ ভাগত কেইবাটাও দল সংগঠনৰ নেতৃবৃন্দৰ সৈতে আলোচনাত মিলিত হয়। শনিবাৰে কাৰ্বি আংলঙৰ বকলিয়াঘাট চাৰিআলি স্থিত কংগ্ৰেছ কাৰ্যালয়ত দলীয় সভাত অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত চাৰিআলি স্থিত হনুমান মন্দিৰৰ সেৱা লোৱাৰ পাছত এখন চেলুনত প্ৰৱেশ কৰে। চেলুনৰ গৰাকী যথেষ্ট উৎফুল্লিত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদগৰাকী আহিছে গ্ৰাহকৰ ৰূপত, মালিচ কৰিবলৈ আহিছে। মালিচ কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে, হাঁহি মুখেৰে তেওঁৰ কাম কৰি গৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকী হঠাৎ এনেদৰে দোকানলৈ অহাত যথেষ্ট উৎফুল্লিত
চেলুনৰ গৰাকী বেচন চি। আৰু এনেদৰেই দেখা গৈছে মালিচ লৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতিগৰাকীয়ে, আৰু তাৰ মাজে মাজে কিছু কথা পাতিছে গৰাকীৰ সৈতে। ইতিমধ্যে ভাইৰেল হৈছে এই দৃশ্য, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই দৃশ্য। সঁচাকৈয়ে ভাগৰুৱা হৈ পৰিছে নেকি কাৰ্বি আংলঙৰ দুদিনীয়া কাৰ্যসূচীত। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ কাৰ্বি আংলঙৰ দুদিনীয়া ভ্ৰমণসূচীলৈ সঁচাকৈয়ে ভাগৰুৱা হৈ পৰিছে নেকি, যাৰ বাবে এনেদৰে বকলীয়াঘাটত মালিচৰ প্ৰয়োজন হৈছে। চেলুনৰ গৰাকী বেচন চিলে এইদৰে প্ৰকাশ কৰিলে নিজৰ মনৰ ভাৱ। মই ক'বই নোৱাৰোঁ, আহিলে ছাৰে আহি পেলাই সোমালে, মোৰতো ভাগ্য আজি ক'ব লাগিব এইটো। ছাৰে আহিলে মালিচ কৰিলে, মালিচ কৰি পেলাই ছাৰে দিছে। কি বুলি কৈছে আপুনি, কি কথা পাতিছে? কৈছে ভাল নাই বোলে, এনেকৈ মানে বহুত কিবা কিবি পাতিছে, কথা পাতিছে অলপ। কোনটো সমষ্টিৰ মানুহ? এক মিনিট, তোমাৰ ঘৰ ক'ত সুধিছে? চামগুৰি কৈছা? বোলে ঘৰ ক'ত? মই মোৰ ঘৰ হাৰা চামগুৰি বুলি কৈছে, কৈছে মোক দিছানি বুলি কৈছে। কৈছে অঁ দিছা, আমি আমাৰ কিবা হাৰা সমষ্টিহে বস্তু না, ভাল লাগিছে। আজি কি ক'বা আজিৰ দিনটোত? নাই নাই, বহুত ভাল লাগিছে, মানে দিনটো মানে ভাল বুলি ক'ব লাগিব, দিনটো বহুত ভাল লাগিছে। মানুহজন চিনি পাইছেনে নাই? নাই মইতো পোৱা নাই, মই আগত দেখাই পোৱা নাই, মই আজি ফাৰ্ষ্ট দেখিছোঁ। মই গম পাওঁ কোন হয় বুলি কিবা তৰুণ গগৈ ল'ৰা বোলে কিবা গৌৰৱ গগৈ বুলি। কিবা দিছেনে নাই? দিছে দিছে কিমান টকা দিছে? 500 টকা দিছে। ভাল লাগিছে আৰু এতিয়া কেনেকুৱা মানুহজন আপুনি ব্যক্তিগত যিহেতু পাইছে, কেনেকুৱা আপোনাৰ অনুভৱটো কেনেকুৱা? নাই নাই, ভাল ভাল কথা ভালে লাগিছে। ভাল লাগিছে। আপোনাৰ নাম? মোৰ নাম বেচন সিং।